সেই গাইজ কি খবৰ হৈছে সকলোৱে ভাল। তো মই সেইদিনাখনি এটা ভিডিঅ' দিছিলোঁ মানে ইণ্ডিয়ান আৰ্মিৰ ওপৰত। তো তাত মোক বহুতে কমেণ্ট কৰিছিলে যে কিছুমানে কমেণ্ট কৰিছিলে ৰ'বা দেই, তুমি ৰানিঙত কেই নম্বৰ গ্ৰুপত সোমাইছিলা আৰু ৰানিঙত কিমান মাৰ্ক পাইছিলা আৰু চিন আপ আৰু লং জাম্প কিমান দিছিলে মাৰিবলৈ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কি লৈছিলে আৰু কিবা অনলাইনতে হৈ আছে নেকি, সকলো কমেণ্টৰ উত্তৰ কৈ আছোঁ। তো ভিডিঅ'টো যোনে যোনে স্কিপ নকৰে শেষলৈকে চাই থাকিব আৰু যোনে মোৰ চেনেলটো প্ৰথম আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি আগবাঢ়ি যোৱাত সহায় কৰিব। তো প্ৰথমতে কৈ দিছোঁ যে আমাৰ ৰানিং হৈছিলে তেজপুৰত, আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট আৰু বহুতো ডিষ্ট্ৰিক্ট প্ৰায় 9খন ডিষ্ট্ৰিক্টৰ ৰানিং হৈছিলে তেজপুৰত। তো মই কৈছিলোঁ আমাৰ ৰানিং আছিলে 19 তাৰিখে আছিলে, 19 জুলাই তাৰিখে আমাৰ ৰানিং আছিলে। তো মই 1 নম্বৰ গ্ৰুপত দৌৰিছিলোঁ আৰু মই ৰানিং এক্সিলেণ্টে মাৰিছিলোঁ। 1 নম্বৰ গ্ৰুপত সোমাই 1 নম্বৰত ফাৰ্ষ্ট সোমাইছিলোঁ। ৰানিংটো মোৰ এক্সিলেণ্টে আছিলে। তো ৰানিঙত মই 60 মাৰ্কে পাইছিলোঁ ফুল মাৰ্কছ। তো চিন আপ মাৰিছিলোঁ 10 বাৰ দিয়ে, 10 বাৰে মাৰিছিলোঁ, 10 বাৰ এক্সিলেণ্ট মাৰ্ক আৰু NCC 10 মাৰ্ক এক্সট্ৰা পাইছিলোঁ। মুঠতে মই ফিজিকেলত 100ৰ ভিতৰত 100 পাইছিলোঁ। আৰু লং জাম্পত বেছি নিদিয়ে, 11 ফুটমান দিয়ে, সেইটো চবেই পাৰে। তাৰপৰা আমাৰ হৈছিলে ডকুমেণ্ট ভেৰিফিকেশ্যন এই আপোনালোকে চব লৈ যাব লাগিব, মেট্ৰিকৰ আৰু HSৰ আৰু তাত যোনখিনি ফৰ্মেট কেৰেক্টাৰ আনমেড পুলিচ ভেৰিফিকেশ্যন PRC ডমিচাইল কাষ্ট NCC যদি স্পৰ্টছৰ কিবা RTI চাৰ্টিফিকেট সেইবোৰ আছে সেইবোৰ লৈ যাব পাৰে। তাৰপৰা তাত যদি কিবা ডকুমেণ্ট খেলি মেলি হয় আকৌ যোৰহাটত নিজৰ এৱালে মাতিব ডকুমেণ্টৰ কাৰণে, একো নাই। আৰু সুধিছিলে কি মানে কিবা এতিয়া আৰ্মি আৰু সুধিছিলে কি এতিয়া কিবা মানে এপ্লাই হৈ আছে নেকি। তো TA আৰ্মি এপ্লাই হৈ আছে, TA আৰ্মি এপ্লাই কৰি দিয়ক। যোনে এবাৰ অগ্নিবিৰত নাম নাহিলে TA আৰ্মিও প্ৰায় ছেমেই হয়, ছেম চেলেৰি হয়, কৰি দিয়ক। আৰু তোমালোকে প্ৰিপেৰেশ্যন কৰি থকা ভালকৈ, যদি কোনোবাই HS দিছা HSটো দি লোৱা। তো তাৰপিছত ৰানিং কৰিবা আৰু যোনে দিম বুলি ভাবিছে বা TA আৰ্মিটো এপ্লাই কৰি দিয়া। তো ৰানিঙত এনেকৈ এক্সিলেণ্ট মাৰ্ক পাইছিলোঁ। আৰু বহুতে সুধি আছিলে ডকুমেণ্টত কি লাগে, ডকুমেণ্টত কিমান পাইছিলা আৰু মেডিকেলৰ ভিডিঅ' বিচাৰি আছে, ভালকৈ দিম বাৰু। এতিয়া মোক মানে আমাৰ কাগজ পত্ৰ কামত লাগি আছোঁ, যিহেতু আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে, ভিডিঅ' দিয়া আছে, চালে চাগে গম পাব। তো সেয়াই ৰানিঙত এক্সিলেণ্ট আছিলে মোৰ। ৰানিঙত মোৰ মানে বহুতে সুধি আছিলে কিমান পাইছিলা টোটেল মাৰ্ক পাইছিলোঁ মই 100ৰ ভিতৰত 100 পাইছিলোঁ। এক্সামতো মাৰ্কছ নিদিয়ে, এক্সামৰ মাৰ্ক নিদিয়ে। আৰু মোৰ টোটেল এক্সিলেণ্ট মাৰ্কতে মানে চিলেকশ্যন হৈছিলোঁ, ঠিক আছে। প্ৰথম গ্ৰুপত দৌৰাইছিলে আমাৰ তেজপুৰ ৰানিং হৈছিলে। তো এয়াই আছিলে, আজি তোমালোকৰ কমেণ্ট পাই গ'লা। তো তোমালোকে যদি ৰানিং যিমান পাৰা তোমালোকে, মই বহুতে সুধি আছিলে ৰানিং 1600 মিটাৰ ৰানিং কেনেকৈ কৰিম, 1600 মিটাৰ ৰানিং কৰিম। চ' আপোনালোকক মই কৈ দিছোঁ 1600 মিটাৰ ৰানিংটো মানে এনেকুৱা বস্তু, আপোনালোকে মানে পূৰা সেইটোত মানে একো মানে প্ৰথমতে বা স্পীড দৌৰি দিলে বা প্ৰথমত শ্ল' দৌৰ লাষ্টলৈ এনেকৈ স্পীড দৌৰিম তেনেকৈ নহয় মানে। কাৰণ 100টা লৈ এটা গ্ৰুপত দি দিয়ে আৰু টাইম খুব বেছি 5 মিনিট, 5:10, 5:20 এনেকৈ দিয়ে ন। তো তেনেকুৱা ক্ষেত্ৰত ক'বলৈ গ'লে তোমালোকে প্ৰথমৰ পৰাই জোৰ দিব লাগিব, মানে ইমানো নহয়, মিডিয়ামত গৈ থাকিব লাগিব প্ৰথমৰ পৰাই, লাষ্টলৈ পূৰা ফালিব লাগিব তেনেকৈ মানে। আৰু বহুতে মানে প্ৰথমতে মানে যেতিয়া কম টাইম দিব ন, গোটেই ঠেলা হেঁচা হ'ব, তো প্ৰথমলৈকে যিমান পাৰা ছাইড দি যাবলৈ ট্ৰাই কৰিব, মানে মাজত নোসোমাবা। মাজত মাৰিলে তোমালোকক লেং মাৰি দিব, তোমালোকে পৰি যাবা। তো তোমালোকে যিমান পাৰা মানে ছাইডেদি দৌৰিবলৈ, যোনবোৰ ছাইড সেইবোৰ মুকলি জেগা দি দৌৰিবলৈ ট্ৰাই কৰিবা আৰু প্ৰথমতে ফালি নিদিবা, মানে পূৰা মিডিয়ামত গৈ থাকিবা। লাষ্টৰ যেনিবা যোন 200 মিটাৰ আছে, 100 মিটাৰ আছে, তাত যিমান পাৰা ফালি দিবা। তো এনেকৈ আছিলে। আৰু চিন আপটো এক্সিলেণ্ট, চবতে মানে এক্সিলেণ্ট মাৰিবলৈ ট্ৰাই কৰিবা, তেতিয়া মানে নাম হোৱাৰ চান্সটো বাঢ়ি যায়। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে যোৰহাট এয়াৰত। তো কি ডকুমেণ্ট বিচাৰিছিলে, কিহত ৰিজেক্ট কৰিলে, ভিডিঅ' এটা দিম। আমাৰ আৰু বেছি নাই দিন। তো যদি এপইণ্টমেণ্ট দিয়ে, এপইণ্টমেণ্টৰ ভিডিঅ' আপোনালোকক ক'ম। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যোনে ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ এটা কৰি দিবা। সকলোকে জয় হিন্দ।